কি আশাৰে এইবাৰ কংগ্ৰেছ দলক দেখা পাব বঙাইগাঁৱৰ ৰাইজে আৰু কি পৰিকল্পনা? মই প্ৰথমতে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে বঙাইগাঁওবাসী ৰাইজক মানে শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ দলীয় উদ্যোগী কৰ্তৃপক্ষই এই দায়িত্ব দিয়াৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৃঢ় বিশ্বাস আমি বঙাইগাঁও জিলা কংগ্ৰেছত অনাগত দিনত কংগ্ৰেছ দলক এক সাংগঠনিক দিশভাৱে শক্তিশালী ৰূপত ৰূপান্তৰ কৰিম আৰু তিনিটা বিধানসভা নিৰ্বাচনত আমি ইয়াত জয়যুক্ত হ'বলৈ সক্ষম হ'ম। সেই লক্ষ্য উদ্দেশ্য লৈ আমি কাম কৰিম আৰু ইতিমধ্যে আপোনালোকক কৈছোঁ ভোটাৰ ৰাইজ কংগ্ৰেছৰ পক্ষত ইতিমধ্যে আপোনালোকে দেখিছে গৌৰৱ গগৈ সভাপতি হোৱা আৰু নোহোৱাৰ কথা নাই, সভাপতি হোৱাৰ পিছৰে পৰা বেছিকৈ আমি মানে দেখিছোঁ অসমৰ ৰাইজে, উত্তৰ আছামৰ ৰাইজে, মধ্যম অসম, নামনি অসম সকলো ফালৰ পৰা কংগ্ৰেছৰ জয় জয়ময় হৈ আছে আৰু এতিয়া আমি সাংগঠনিক দিশবোৰ শক্তিশালী কৰিব লাগে। যিখিনি আমাৰ ত্ৰুটি হৈছে সেইখিনি ঠিক কৰিব লাগে আৰু আপোনালোকে জ্ঞাত বঙাইগাঁও বিধানসভা সমষ্টিত তিনিটা সমষ্টিত আমি কংগ্ৰেছৰ ইতিমধ্যে দুজন বিধায়ক আছোঁ। ইতিমধ্যে চাব গ'লে ভোটাৰ ৰাইজে আমাৰ পক্ষত আছে, কিন্তু বিগত পঞ্চায়ত নিৰ্বাচন অন্যান্য কামত সাধাৰণ কথা য'ত চৰকাৰ থাকে তাতে তেওঁলোকৰ জয়যুক্ত হোৱাটো সম্ভাৱনা বেছি। সেইটোৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয়। আমি 26ৰ নিৰ্বাচনত তিনিটা বিধানসভা সমষ্টিৰ পৰা তিনিজন বিধায়ক উপহাৰ দিম গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সন্মুখত প্ৰতিষ্ঠিত কৰিম। সেই লক্ষ্য উদ্দেশ্যে আমি কাম কৰি যাম।